নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো আজি এইটো দ্বিতীয়টো ভিডিঅ' পুৱা এটা ভিডিঅ' দিছিলো আপোনালোকৰ মাজলৈ আৰু এইটো হল দ্বিতীয়টো আজিৰ ভিডিঅ' কিছু পলম হল ব্যস্ত আছিল কাৰণে দিব পৰা নাছিলো নহলে ইয়াৰ আগতে দিব পাৰিলোহেঁতেন তথাপিতো বনাবলৈ চেষ্টা কৰিছো কথাটো হল যে ভাবামতে কাম হল যে অৱশেষত এনআইএছৰ ওপৰত কেইজনমান প্ৰাৰ্থীয়ে আই ফাইল কৰিলে যেটো আমি আশা কৰা নাছিলো আৰু হেতুৱে অৱশেষত কেইজনমান প্ৰাৰ্থীয়ে কৰে চাৰিজন প্ৰাৰ্থীয়ে এনআইএছৰ ওপৰত আই ফাইল কৰিলে ৰূপম ৰয়ৰ যেটো কেছ হাইকোৰ্টত চলি আছে ডকুমেন্টছ ৰিলেকশন কৰাৰ কাৰণে হেতুৰ ওপৰত কোনোবাই চাৰিজন প্ৰাৰ্থীয়ে আই ফাইল কৰিছে অৰ্থাৎ চাৰিজন প্ৰাৰ্থীয়ে আই ফাইল কৰিছে আৰু তাৰিয়াৰে প্ৰথম যেটো নাম্বাৰ হেজন হল প্ৰণমা ডেকা নামৰ কোনোবাজন প্ৰাৰ্থীয়ে আৰু তেওঁলোকৰ তিনিজন প্ৰাৰ্থী আছে অৰ্থাৎ চাৰিজন প্ৰাৰ্থীয়ে লগ লাগি কি কৰিছে ৰূপম ৰয়ৰ কেছটোৰ ওপৰত আই ফাইল কৰিছে এটা এই আই ফাইলটোৰ প্ৰভাৱ কি পৰে হিয়াৰিং আকৌ কেইটা হয় কিমান দলৈকে আকৌ পিছুৱাই যায় হেতু এতিয়াই ক'ব নোৱাৰি 5550 পদত ভেৰিফিকেশন হৈ যোৱাৰ পিছত যেটো এতিয়া কি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ কাৰণে সকলো অপেক্ষাৰত আছিল আৰু আমি আশা কৰিছিলো যে ৰূপম ৰয়ৰ যেটো কেছ আছিল এনআইএছৰ সেই কেছটোৰ হিয়াৰিংটো খুব সোনকালে অৰ্থাৎ 10 দিন যেটো সময় তাৰ পিছতে সমাপ্ত হ'বলৈ আশা কৰিছিলো আৰু তাৰ শেষ মুহূৰ্তত কি কৰিলে চাৰিজন প্ৰাৰ্থীয়ে এনআইএছৰ ওপৰত আই ফাইল কৰিলে ক'বলৈ গ'লে এনআইএছৰ ওপৰতে কেছটো কৰি দিলে ক'বলৈ যদি যাওঁ আমি কিন্তু আমি এইটো আশা কৰা নাছিলো বা বিচৰা নাছিলো আৰু দেখি ফেলে বেয়াও লাগিছে যে এনআইএছে কেতিয়াও কিন্তু কাৰো বিৰুদ্ধে কেছ কৰা নাছিল কিন্তু হেতু অৱশেষত এনআইএছৰ ওপৰত কেইজনমান প্ৰাৰ্থীয়ে লগ লাগি কৰিলে এটা সেই কেইজন প্ৰাৰ্থী এছচিআৰটি ওডিএল নে ৰেগুলাৰ নে এনআইএছৰে কোনোবা হেতু এতিয়া আমি গম পোৱা নাই কিন্তু চাৰিজন প্ৰাৰ্থীয়ে কৰিছে আসলে কৰিব নালাগিছিল আৰু হে নকৰাতে বিচাৰিছিলো কাৰণ লেহেমিয়া হোৱাটো আমিও বিচৰা নাছিলো পুৱা আমি ভিডিঅ'টো সেই কাৰণে দিছিলো যে আমি আৰু লেহেমিয়া হোৱাটো নিবিচাৰো নিযুক্তি সোনকালে হৈ যায় কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ কিন্তু এতিয়া কোনোবাই আই ফাইল কৰি দিলে এটা ইয়াৰ প্ৰভাৱ কি পৰে কি নপৰে হিয়াৰিং হলে আমি জানিব পাৰিম আৰু যেটো আই ফাইল কৰিলে সেই আই ফাইলটো আপোনাৰ কৰিছিলে ফাইলিং ডেট আছিল আপোনাৰ আগষ্টৰ 1 তাৰিখে আৰু যেটো আই ফাইল হেতু ৰেজিষ্টাৰ হৈছিল 5 তাৰিখ অৰ্থাৎ আজি ৰেজিষ্টাৰ হৈছিল আজি আমি আপডেটটো দেখিবলৈ পাইছো আৰু নেক্সট হিয়াৰিং যেটো ডেট হ'ব সেই ডেটটো এতিয়ালৈকে মেনশন হোৱা নাই আৰু ডেটটো মেনশন হোৱাৰ লগে লগে আপোনালোকক জনাই দিম কিন্তু ইয়াৰ লগত আপোনাক আৰু এটা কথা জনাব বিচাৰিছো যে মানুহৰ যিখিনি মানসিকতা হেতু দেখি কিবা মানে নিজে অনুভৱ কৰিছো যে মানুহৰ মানসিকতা কেনেকুৱা হ'ব পাৰে আজি যদি এই আই ফাইলটো বা কিবা এটা কেছ এনআইএছৰ প্ৰাৰ্থীসকলে কৰিলে বা এনআইএছৰ ফালৰ পৰা কৰিলেহেঁতেন আজি কিন্তু ছ'চিয়েল মিডিয়া ঠকা সৰকাৰে ভৰ্তি হৈ গ'ল মেছেজেৰে কিন্তু আজি এনআইএছৰ ওপৰত আই ফাইলটো কৰাৰ কাৰণে কিন্তু আজি হোৱাটছআপ গ্ৰুপে হওক বা ফেচবুকে হওক বা ইউটিউবত ভিডিঅ'ই হওক আমি এতিয়ালৈকে দেখা নাপালো গতিকে আমি ক'ব লাগে কিমান স্বাৰ্থপৰ হ'ম বা কিমান আমাৰ মনবোৰ মানে কিমান তললৈ যাব পাৰে হেতু আমি ভাবিলে আচৰিত আমি সমালোচনা আমি কাকো কৰা নাই কিন্তু এনআইএছ ফালৰ পৰা যদি কেছটো কৰিলেহেঁতেন তেতিয়াহ'লে এই মুহূৰ্তলৈকে হোৱাটছআপৰ গ্ৰুপ ভৰ্তি হৈ গ'ল মানে হাজাৰ হাজাৰ লাখ লাখ মেছেজ আহি পৰিলে হয় ইউটিউবত মোটামুটি 20-30টা ভিডিঅ'খিন পৰ আহি পালে হয় কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ ভিডিঅ' দেখা নাই হোৱাটছআপত তেনেকৈ আমি মেছেজ দেখা নাই কিন্তু এতিয়া 5550 প্ৰভাৱ কি পৰিব হিয়াৰিং এইটোৰ হিয়াৰিং ডেট ঘোষণা কৰা নাই সেই হিয়াৰিং ডেটটো কোন দিনা হয় হয়তো এই ৰূপম ৰয়ৰ যেটো হিয়াৰিং আছে হেতুৰ লগত একেলগে হ'ব পাৰে তথাপিতো হিয়াৰিং আকৌ হয় নে নহয় হেতু সেইদিনা আমি জানিব পাৰিম কিন্তু এইটো বেয়া লাগিল যে আমি কিমান মানে হিংসুক হৈ গৈছো ইজনে আনজনৰ প্ৰতি এনআইএছৰ কিন্তু নিজৰ প্ৰাপ্যৰ কাৰণেহে যুঁজি আছে সাৰ্টিফিকেটখন এনআইএছৰ প্ৰাৰ্থীসকলে এনে কেতিয়াও পোৱা নাছিল আৰু সিস্টেম মতে ডিএলএড কৰিছিল কৰাৰ কাৰণে তেওঁলোকে নিজৰ কাৰণে যুঁজিছিল কিন্তু তেওঁলোকে কাৰো বিৰুদ্ধে তেওঁলোকে যোৱা নাছিল কিন্তু আজি এনআইএছৰ ওপৰত কোনোবা আই ফাইল কৰি দিলে
এটা কোনে কৰিলে সেইটো জানিব পৰা নাই SCRT ODL নে ৰেগুলাৰ নে NIS কোনোবাই কৰিছে সেইটো আমি জানিব পাৰোঁ 4জন প্ৰাৰ্থীয়ে কৰিছে এতিয়া তেওঁলোকে কি ভাবি কৰিলে হলো তেওঁলোকৰ মানে ডকুমেন্টছ ৰিলেক্সেশ্যন দিব নালাগে তেনেকৈ ভাবিয়ে কৰিছে এতিয়া কি কওঁ বাৰু ক'বলৈ বিশেষ একো নাই সময়ত এতিয়া সকলো ৰিজাল্ট আহিব কিন্তু আজি সোশ্যাল মিডিয়া কিন্তু নিশ্চুপ হৈ আছে একদম শান্ত শিষ্ট মানে কোনো ধৰণৰ মানে সমালোচনা নাই মানে খুব মানে নৰ্মেল আৰু মানে একোই নাই আমি ফেচবুকতো দেখা নাই ইউটিউবতো দেখা নাই একো দেখা নাই আৰু হোৱাটছআপ গ্ৰুপতো দেখা নাই কিন্তু এনেকুৱা যদি ইজনে আনজনৰ প্ৰতি হিংসুক হৈ থাকে মানে কি বেয়া বেয়া মনোভাৱবিলাক লৈ থাকে 550 ভোটত কি হ'ব আৰু লেহেমে হৈ যাব এনেকুৱা হ'লে NISৰ যিটো হিয়াৰিং আছিল সেইটো নিশ্চয় শেষ হ'লে তেনেবা ফাইনেল হোৱাৰ যথেষ্ট সম্ভাৱনা আছিল আৰু তেনে সময়তে ফাইলটো কৰি দিলে দিয়াৰ লগে লগে এতিয়া কি প্ৰভাৱ পৰে বা হিয়াৰিং আকৌ আহে নেকি গতিকে সেইটো সময়ত আমি সকলোৱে জানিব পাৰিম কিন্তু যিটো মানুহৰ বা প্ৰাৰ্থীসকলৰ মানসিকতা সেইটো বেয়া লাগিল NISে কেছ কৰিলে বা NISৰ ফালৰ পৰা কিবা হ'লে বুঢ়ী খাই পৰে মানে একদম ফেচবুক ভৰ্তি হৈ যায় মেছেজেৰে থকা কৰে একদম সমালোচনা কৰি আজি NISৰ ওপৰত কৰাৰ কাৰণে খুব সুন্দৰ আজি নৰ্মেল খুব ধুনীয়াকৈ আছে গতিকে সেইটো সকলোৰে ব্যক্তিগত কথা কিন্তু যিয়ে ছ'চিয়েল মিডিয়া এক্টিভ হৈ থাকে ধৰক ইউটিউবতে ভিডিঅ' বনায় বা কিবা কিবি কৰি থাকে সেইবিলাক সদায় একপক্ষীয় হ'ব নালাগে এতিয়া ধৰি লওক মই ভিডিঅ' দিয়াও NISৰ সমস্যা হৈ থকাৰ কাৰণে NISৰ বিশেষভাৱে ভিডিঅ' দি থাকোঁ তাৰ মাজতে আমি এইটো বিচাৰোঁ যে ৰিক্ৰুইটমেণ্টবিলাক সোনকালে হোৱাটো বিচাৰোঁ কিন্তু NISৰ যিটো সেইটো এটা তেওঁলোকৰ নিজা সমস্যা হৈ পৰিছে কাৰণে তেওঁলোকে যুঁজিছে কিন্তু বাকীবিলাকৰ কিন্তু তেনেকুৱা সমস্যা হোৱা নাছিল কাৰণে আমি তেওঁলোকৰ আমি কি ভিডিঅ' বনাম একো সমস্যা নাথাকিলে কি ভিডিঅ' বনাম তেনেকুৱা আৰু কিন্তু ছ'চিয়েল মিডিয়াত যিবিলাক ইউটিউবত ভিডিঅ' দিয়ে বা কিবা দিয়ে সেইটো সদায় সকলোৰে কাৰণে হ'ব লাগে তথাপিতো যিয়ে নহওক বাৰু যোনে যি কৰিছে আৰু গণতন্ত্ৰত ৰাইজেই ৰজা গতিকে লেটে হয়নে সোনকালে হয় সেইটো সময়ত সকলোৱে জানিব পাৰিব কিন্তু কেছ যিটো ফাইল কৰিলে সেইটো কৰিব হয়তো মোৰ হিচাপত নালাগিছিল NISে কিন্তু মই পুনৰ কওঁ NISে কাৰো বিৰুদ্ধে এতিয়ালৈকে যোৱা নাছিল কাৰো বিৰুদ্ধে কেছ কৰাও নাছিল কিন্তু নিজৰ কাৰণে যুঁজিছিল নিজৰ প্ৰাপ্য নিজৰ ডকুমেণ্টছখিনি বা নিজৰ চাৰ্টিফিকেটখন যাতে ঠিকে থাকে সেইটোৰ কাৰণেহে যুঁজিছিল কিন্তু আজি তৎক্ষণাত কি কৰিলে কেইজনমানে NISৰ হয়তো ডকুমেণ্টছ ইলেকশ্যনৰ কাৰণে ৰূপমৰাৰ নাম যিহেতু আমি দেখিছোঁ তেওঁৰ যিটো উদ্দেশ্যৰ কেছ কৰিছিলে সেইটোৰ বিৰোধিতা কৰিয়ে হয়তো ফাইলটো কৰিলে গতিকে সময়ত দেখা পাম আমি কিন্তু কেছটো বা ফাইলটো কৰাৰ পিছত আমাৰ যি গ্ৰুপবিলাক নিশ্চুপ হৈ থাকিল সেইটোৱে আচৰিত পালোঁ যিয়ে নহওক সকলোৰে ব্যক্তিগত জীৱন ব্যক্তিগত লাইফ সকলোৰে নিজৰ মতামত আছে যিয়ে নহওক সময়ত দেখা পাম আৰু হিয়াৰিং কেইটা আহে ঠিক নাই সময়ত নে একেলগে শেষ হৈ যায় সেইটো সময়ত আমি জানিব পাৰিম এইখিনিয়ে আৰু পুনৰ ইয়াৰ ওপৰত ভিডিঅ' নিশ্চয় বনাম কি খবৰ আহে কিন্তু NISৰ ওপৰত ফাইল কৰিলে সেইটো আমি দেখিলোঁ ফাইলিং ডেট আছিল আপোনাৰ আগষ্টৰ 1 তাৰিখ আৰু যিটো ফাইল ৰেজিষ্টাৰ হ'ল 5 তাৰিখত আজি ৰেজিষ্টাৰ হৈছিল গতিকে এইখিনিয়ে আৰু ধন্যবাদ